Good morning everyone. Study Driven Assam channel to আপোনালোকক পুনৰবাৰ ওয়েলকাম জনাইছো। ডেইলি কাৰেণ্ট এফেয়াৰ্স সিৰিজৰ আজি হৈছে 8 ফেব্ৰুৱাৰী। আজি দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্সখিনি আমি এইটো ভিডিঅ'ত ডিসকাস কৰিম। এইখিনি আপোনাৰ APSC, ADRE, হেলথ, টেট সকলো ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হ'ব। এইটো ভিডিঅ' আমি 5 মিনিটৰ ভিতৰত কভাৰ কৰিব ট্ৰাই কৰো যাতে এই 5 মিনিটৰ ভিতৰতে আপুনি দিনটোৰ দেখত চলি থকা বা দেখত হৈ থকা সকলোবোৰ ঘটনা যাতে আপোনালোকে অৱগত হৈ থাকে। ঠিক আছে, নেক্সট আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। ফাৰ্ষ্ট নিউজটো হৈছে ফৰ্মাৰ সুপ্ৰিম কোৰ্ট জাজ AM খানৱিলকাৰ টু বি দ্য নিউ লোকপাল অফ ইণ্ডিয়া। কি বুলি কৈছে? AM খানৱিলকাৰ তেখেত কোন হৈছে? ফৰ্মাৰ সুপ্ৰিম কোৰ্টৰ জাজ আছিল। তেখেতে ভাৰতৰ নতুন লোকপাল হিচাপে এপইণ্ট হৈছে। আৰু কোনে এপইণ্ট কৰে লোকপালক? এপইণ্ট কৰে আমাৰ দেশৰ ৰাষ্ট্ৰপতি। প্ৰেসিডেন্টে লোকপাল অফ ইণ্ডিয়া এপইণ্ট কৰে। ঠিক আছে, এই AM খানৱিলকাৰ তেখেতৰ লোকপাল অফ ইণ্ডিয়া হিচাপে চাকৰিকালটো হ'ব 5 বছৰ বা 70 বছৰ বয়স, যোনটো আগত আহে সেইটোৱে হ'ব। ঠিক আছে, আৰু এটা ইম্পৰ্টেন্ট কথা জানি থওঁ আহক যে এই লোকপালত কিমানজন মেম্বাৰ থাকে? কিমানজন থাকে? এজন চেয়াৰপাৰসন থাকে আৰু তাৰ লগতে 8জন মেম্বাৰ থাকে। ঠিক আছে, আমাৰ ভাৰতত লোকপাল এক্টখন 2013 চনত পাছ কৰা হৈছিল। এইটো কোৱেশ্চন আহি যাব পাৰে পৰীক্ষাত যে when was লোকপাল এক্ট passed in India? তেনেহলে আনসাৰটো হ'ব 2013। ঠিক আছে, নেক্সট সেকেন্ড নিউজটোলৈ আহিছো। Government plans to implement satellite-based toll gate across India. কি বুলি কৈছে? Satellite-based toll gate আমাৰ ইণ্ডিয়াত ইমপ্লিমেন্ট কৰিব বুলি কৈছে। ঠিক আছে, কোনে কৈছে? হেয়া কৈছে আমাৰ ইউনিয়ন মিনিষ্টাৰ ফৰ ৰোড ট্ৰান্সপৰ্ট এণ্ড হাইৱেজ নীতিন গাডকাৰী। ঠিক আছে, আমাৰ দেশত যিমানবোৰ নেশ্যনেল হাইৱে আছে সেই নেশ্যনেল হাইৱে সমূহৰ যিমানবোৰ টোল গেট আছে সেই টোল গেট সমূহত এই স্যাটেলাইট বেসড টেকনলজিটো ইউজ কৰিব বুলি কৈছে, যাতে আপোনালোকে টোল গেটখন পাৰ কৰোতে গাড়ীখন ৰখাব নালাগে। আপোনালোকে টোল গেটটো ক্ৰছ কৰি যাওঁতে স্যাটেলাইটৰ যোগেদি আপোনাৰ টোল টেক্সটো কাটি দিব। ঠিক আছে, নেক্সট থাৰ্ড নিউজটোলৈ আহিছো। এইটো খুবেই এটা সাৰপ্ৰাইজিং নিউজ। Jasprit Bumrah becomes the first Indian pace bowler ever to top the ICC Test rankings. ঠিক আছে, জাসপ্ৰীত বুমৰাহ ফাৰ্ষ্ট ইণ্ডিয়ান পেচ বলাৰ হৈছে, অৰ্থাৎ হিষ্ট্ৰীত আজিলৈকে ভাৰতৰ এনেকুৱা এজন পেচ বলাৰ নাই যোনজনে ICC টেষ্ট ৰেংকিঙত মানে ৰেংকিংটো টপ কৰিছে, অৰ্থাৎ 1 নম্বৰ ৰেংকিঙত আহিছে। ঠিক আছে, এই জাসপ্ৰীত বুমৰাহ হৈছে প্ৰথম ইণ্ডিয়ান পেচ বলাৰ। আমি যদি স্পিনাৰৰ ক্ষেত্ৰত চাওঁ তেনেহলে ৰবীন্দ্ৰ জাদেজা বা ৰবিচন্দ্ৰন অশ্বিন এই দুইজন আগতে 1 নম্বৰত আহিছে টেষ্ট ৰেংকিঙত। ঠিক আছে, নেক্সট ফৰ্থ নিউজটোলৈ আহিছো। পৃথ্বী নামৰ এটা স্কিম লঞ্চ কৰিছে বাই দি মিনিষ্ট্ৰী অফ আৰ্ট সায়েন্সেছ টু বুষ্ট এটমস্ফিয়াৰ, পলাৰ এণ্ড অ'চেন সায়েন্স। পৃথ্বী নামৰ এটা বিজ্ঞান স্কিম, পৃথ্বী বিজ্ঞান স্কিম বুলি এটা স্কিম লঞ্চ কৰিছে মিনিষ্ট্ৰী অফ আৰ্ট সায়েন্সে। কিহৰ ওপৰত ষ্টাডি কৰিব? এটমস্ফিয়াৰৰ ওপৰত, পলাৰৰ ওপৰত আৰু অ'চেন সায়েন্সৰ ওপৰত ষ্টাডি কৰিব। ইয়াত আপোনাৰ ডাইৰেক্ট কুৱেশ্যনটো এই বুলি আহিব যে হু ইজ দ্য ইউনিয়ন মিনিষ্টাৰ অফ আৰ্ট সায়েন্সেছ? তেনেহলে আনসাৰটো দিব লাগিব কিৰণ ৰিজিজু। এখেতৰ নামটো শুনিছে, এখেত হয় অৰুণাচল প্ৰদেশৰ মিনিষ্টাৰ হয়। তেখেত কি হৈছে বৰ্তমান? ইউনিয়ন মিনিষ্টাৰ অফ আৰ্ট সায়েন্সেছ। ঠিক আছে, নেক্সট এটা পেইণ্টিং নিউজত আছে। সুবিকা নামৰ এই পেইণ্টিংটো বৰ্তমান নিউজত আছে, কাৰণ এইটো হেৰাই যাবলৈ গৈ আছে, এক্সটিংক্ট হবলৈ গৈ আছে। ঠিক আছে, আপোনাক কুৱেশ্যনটো এই বুলি সুধিব পাৰে যে এই সুবিকা নামৰ পেইণ্টিংটো কোনটো কমিউনিটিৰ হয়? সো আপুনি আনসাৰটো দিব লাগিব মেইটেই কমিউনিটি, আৰু ক'ৰ হয় বুলি যদি সোধে তেনেহলে মণিপুৰ। ঠিক আছে, সো আজিৰ দিনটো ইম্পৰ্টেন্ট কাৰেণ্ট এফেয়াৰ্সখিনি এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহলে শ্বেয়াৰ কৰিব, আৰু যদি কিবা ফিডবেক দিব বিচাৰে তেনেহলে কমেন্ট নিশ্চয় কৰিব।
আমাৰ চেনেলটোৰ বাকীখিনি ভিডিঅ' নিশ্চয় এবাৰ চেক আউট কৰিব। আমি জানুৱাৰী মাহৰ ইম্পৰ্টেণ্ট MCQ চিৰিজৰ এটা ভিডিঅ' আপলোড কৰিলোঁ। তাত আপোনালোকে জানুৱাৰী মাহৰ যদি কিবা কাৰেণ্ট এফেয়াৰ্ছৰ টেষ্ট দিম বুলি ভাবিছে তেনেহ'লে সেই ভিডিঅ'টো চেক আউট কৰিব পাৰে। তাৰে নেক্সট পাৰ্টটো অতি শীঘ্ৰেই আহি আছে। চ' আজিলৈ ইমানেই আছিলে। থেংক ইউ। নেক্সট কাইলৈ পুনৰ লগ পাম।